চৰকাৰৰ বঞ্চনাৰ বলি হৈছে একাংশ শিক্ষক এফালে চৰকাৰে বহু শিক্ষকৰ প্ৰতিবাদৰ পিছতে নিয়মীয়াকৰণ কৰিছে চাকৰি কিন্তু আনফালে আন একাংশ শিক্ষকক 23টা বছৰে প্ৰবঞ্চনা কৰিছে প্ৰতিখন চৰকাৰৰ বঞ্চনাৰ বিৰুদ্ধে আমৰণ অনশনত বহিল জ্যোতি কেন্দ্ৰ শিক্ষক সন্থা সচলৰ প্ৰতিবাদস্থলীত নিশা দিহানাম গাই অভিনৱ প্ৰতিবাদ কৰিলে ৰাজ্যৰ শ জ্যোতি কেন্দ্ৰ শিক্ষক শিক্ষয়িত্ৰী আৰু জ্যোতি কেন্দ্ৰৰ শ শিক্ষক শিক্ষয়িত্ৰীয়ে কি ক'ব বিচাৰিব প্ৰতিবাদকাৰীসকলে কি ক'ব বিচাৰিব আমি জানিবৰ বাবে আমাৰ সাংবাদিক চিন্তুমণি শইকীয়াৰ কাষলৈ যাবলৈ বিচাৰিছো নিশ্চয়কৈ চাওক যে শিক্ষা খণ্ডৰ যিসকল আচলতে শিক্ষক আৰু শিক্ষয়িত্ৰী সেইসকলক লৈ পেলাই যথেষ্ট সময়ত চৰ্চা চলি আছে আৰু বিভিন্ন সময়ত নানা কষ্টৰে তেওঁলোকে শিক্ষাদান কৰি আছে বহু ক্ষেত্ৰত দেখিবলৈ পোৱা গৈছে চৰকাৰখনে শিক্ষকসকলৰ পদসমূহ নিয়মীয়াকৰণ কৰিছে যদিও বহু শিক্ষক আজিৰ তাৰিখত তেওঁলোকৰ চৰকাৰী কাৰণৰ কাৰণে বা তেওঁলোকৰ পদ নিয়মীয়াকৰণৰ কাৰণে হাবাথুৰি খাবলগীয়া হৈছে প্ৰতিবাদ কৰিবলগীয়া হৈছে আৰু আজিৰ তাৰ অংশ হিচাপে নিশাৰ ভাগতো এনেধৰণে আমৰণ অনশনৰে প্ৰতিবাদ সাব্যস্ত কৰিছে একাংশ শিক্ষক আৰু শিক্ষয়িত্ৰীয়ে আৰু এইসকল হৈছে জ্যোতি কেন্দ্ৰ শিক্ষাকৰ্মী সন্থাৰ যিসকল আচলতে শিক্ষক আৰু শিক্ষয়িত্ৰী তেওঁলোকে এনেধৰণে সচলৰ এই যি প্ৰতিবাদস্থলী তাত তেওঁলোকে আমৰণ অনশন কৰিবলগীয়া হৈছে মূল দাবী এটাই যে আমি যেহেতু 2003 চনৰ পৰা 2025 আজিৰ তাৰিখলৈকে আমি জ্যোতি কেন্দ্ৰত শিক্ষাৰ পৰা বঞ্চিত শিশুসকলক শিক্ষা প্ৰদান কৰি আছো সেই কাৰণে এই 20 বছৰ 22 বছৰৰ বা 23 বছৰৰ অভিজ্ঞতাৰ ভিতৰত আমাক স্থায়ী নিযুক্তি প্ৰদান কৰিব লাগে আন শিক্ষকৰ সমানে দৰমহা প্ৰদান কৰিব লাগে অন্তত 60 বছৰ বয়সলৈকে আমি যাতে কৰ্ম কৰি যাব পাৰো সেইখিনি ব্যৱস্থা কৰিব লাগে আমাৰ প্ৰথম আৰু মূল দাবী এটোৱে সমগ্ৰ অসমত আপোনালোকৰ দৰে শিক্ষক কিমান আছে আসলতে আমাৰ এই জ্যোতি কেন্দ্ৰ সমগ্ৰ অসমৰ 33খন জিলাত আছে আৰু সমগ্ৰ অসমৰ 1440 গৰাকী শিক্ষাকৰ্মীয়ে জ্যোতি কেন্দ্ৰত শিক্ষা প্ৰদান কৰি আছে আমি আজি বিগত ধৰি লওক 22-23 বছৰ ধৰি এই কৰ্মৰ লগত আমি জড়িত হৈ আছো আমি বিগত সময়ত অসম চৰকাৰ আগতে আছিল কংগ্ৰেছ চৰকাৰ বৰ্তমান আছে ভাৰতীয় জনতা দলৰ চৰকাৰ আমি প্ৰতিখন চৰকাৰৰ মুখ্যমন্ত্ৰী হওক বা শিক্ষা মন্ত্ৰী হওক বা আন যিবিলাক বিভাগৰ মন্ত্ৰী আছিল সকলোৰে লগত আলোচনা কৰিছো বা কথা পাতিছো প্ৰতিবাৰে তেওঁলোকে কিন্তু আমাক কেতিয়াও ঋণাত্মকভাৱে কোৱা নাই আমাক তেওঁলোকে সদায় আশাকে দি থাকিলে হয় এইবাৰ আপোনালোকৰ কামখিনি যেনেকৈ নহওক আমি কৰাৰ চেষ্টা কৰিম বা আপোনালোকক কৰি দিম সেই আশাতে আমি আজি এই 23 বছৰ শেষ কৰিলো আপোনালোকে চাওক 2016 চনৰ পৰা 2025 যিটো ভাৰতীয় জনতা দলৰ নিৰ্বাচনী ইস্তাহাৰ আছে তাতো তেওঁলোকে উল্লেখ কৰিছিল যে কম্পিউটাৰ শিক্ষক লগতে শিক্ষা মিত্ৰ আৰু শিক্ষাকৰ্মীসকলৰ চাকৰি নিয়মীয়াকৰণৰ ক্ষেত্ৰত অগ্ৰাধিকাৰ প্ৰদান কৰিব এতিয়া তিনিখন ঘৰ শিক্ষা মিত্ৰৰ ঘৰ বা কম্পিউটাৰ শিক্ষকৰ ঘৰ আৰু শিক্ষাকৰ্মীসকলৰ ঘৰ শিক্ষা মিত্ৰ আৰু কম্পিউটাৰ শিক্ষকৰ ঘৰ তেওঁলোকে গজগজীয়া কৰি দিলে কম্পিউটাৰ উন্নতি পলমে কৰাৰ কথা মুখ্যমন্ত্ৰী ডাঙৰীয়া ঘোষণা কৰিছে শিক্ষা মিত্ৰসকলৰ ঘৰ ঠনধৰি উঠিলে এতিয়া আমি বঞ্চিত হৈ ৰলো শিক্ষাকৰ্মীসকল এতিয়া আমি অপৰাধ কি কৰিলো নে আমি কিবা ভুল কৰিছো এতিয়া মামালৈ এটাই অনুৰোধ জনাব বিচাৰিছো যে নিৰ্বাচনী ইস্তাহাৰৰ 21 নম্বৰ দফাত শিক্ষাকৰ্মী শিক্ষামিত্ৰ আৰু কম্পিউটাৰ শিক্ষকৰ কাৰণে যেটো লিখা আছে উল্লেখিত আছে তেওঁলোকৰ দুজনৰ কৰি দিলে মামাই আমি ভাগিন আমাক কিয় বঞ্চিত কৰিলে গতিকে এই প্ৰতিবাদস্থলীৰ পৰা আমৰণ অনশনস্থলীৰ পৰা মামাক অনুৰোধ জনাইছো যিসকলক অংগনবাদী কৰ্মীসকলক আপোনাৰ ৰান্ধনীসকলক 1 অক্টোবৰৰ পৰা কাৰ্যকৰী হোৱাকৈ তেওঁলোকৰ মাননি বৃদ্ধি কৰিব তেওঁলোকৰ চাকৰি সেটেল কৰাৰ ক্ষেত্ৰত তেওঁলোকে অগ্ৰাধিকাৰ দিছে গতিকে আমাকো এই শিক্ষাকৰ্মীসকলক 24 বছৰ অভিজ্ঞতাৰ ভিত্তিত গতিকে আমাকো 1 অক্টোবৰৰ পৰা মামাই ঘোষণা কৰিব লাগিব যেতিয়ালৈকে মামাই ঘোষণা নকৰে দুজন ভাগিনক দিছে আৰু এজন ভাগিন আমি ইয়াত ভাগিনসকল বহি থাকিম মামাই ঘোষণা নকৰালৈকে আমাৰ এই কাৰ্যসূচী চলি থাকিব যেতিয়ালৈকে ঘোষণা নকৰে কেৱল আমৰণ অনশন থাকিব নে ইয়াতকৈ আপোনালোকে বেলেগ কিবা পদক্ষেপ গ্ৰহণ কৰিব চাওক পদক্ষেপ গ্ৰহণ কৰিবই লাগিব কাৰণ চাওক আমি ইয়াত আমৰণ অনশনত বহি আছো এতিয়ালৈকে চৰকাৰী পক্ষৰ পৰা কোনো বিষয়া অহা নাই আমি মামাক বিচাৰিছো মামাৰ কাৰ্যালয়ৰ পৰাতো মানুহ আহিব লাগিব ন এতিয়ালৈকে কোনেও ইয়াত আমাৰ লগত যোগাযোগ হোৱা নাই সাংবাদিক চিন্তুমণি শইকীয়া তেওঁলোকৰ কেইবাটাও দাবী আছে দাবীসমূহ অতি শীঘ্ৰে পূৰণ কৰাৰ আহ্বান জনাইছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মালৈ